ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত সুখবৰ। কৰ্মচাৰীসকলৰ বাবে এক বিশেষ খবৰ লৈ আহিছো, য'ত এবাৰ কৰ্মচাৰীসকলে লাভ কৰিব অতিৰিক্ত বন্ধ। নৱেম্বৰ মাহত কেইদিন বন্ধ লাভ কৰিব, কেইদিন চৰকাৰী কাৰ্যালয় বিদ্যালয় খোলা থাকিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নৱেম্বৰ মাহত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব 11 দিনকৈ বন্ধ। বছৰটোৰ শেষ হ'বলৈ মাজত মাত্ৰ 2টা মাহ। নৱেম্বৰ মাহত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব একাধিক বন্ধ। নৱেম্বৰ মাহতে ৰাজ্যিক কৰ্মচাৰীয়ে পাব মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি, যি ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হয়। মাতৃ পিতৃৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে এই বিশেষ ছুটি এইবাৰ নৱেম্বৰত লাভ কৰিব। ইপিনে 5 নৱেম্বৰত গুৰু নানকৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 5 নৱেম্বৰ গুৰু নানক জয়ন্তী উপলক্ষে বন্ধ থাকিব। আনফালে 14 আৰু 15 নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি। 16 নৱেম্বৰ দেওবাৰ, অৰ্থাৎ একেলগে 3 দিন বন্ধ পাব কৰ্মচাৰীয়ে। 14, 15 আৰু 16 নৱেম্বৰ 3 দিন একেৰাহে বন্ধ লাভ কৰিব। ইয়াৰ পিছত 24 নৱেম্বৰত লাচিত দিৱস উপলক্ষে বন্ধ থাকিব। 24 নৱেম্বৰ লাচিত দিৱস চৰকাৰী বন্ধ। 8 নৱেম্বৰত মাহটোৰ দ্বিতীয় শনিবাৰ আৰু 22 নৱেম্বৰত চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। তেনেদৰে 2, 9, 16, 23 আৰু 30 নৱেম্বৰত দেওবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু এই সৰ্বমুঠ 11 দিনৰ চৰকাৰী বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।